নমস্কাৰ। এই মুহূৰ্ততে এই পৰ্যায়ে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক চৰকাৰে দিব ৩,০০০কৈ টকা। কিন্তু এই ৩,০০০ টকা কিহৰ বাবে দিব, কোনে কোনে আবেদন কৰিব পাৰিব, ক'ত কৰিব লাগিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু যিসকল মহিলা আত্মসহায়ক গোটত ১০,০০০ টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে ভাল খবৰ। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটত ১০,০০০ টকাক লৈ কৰিলে ডাঙৰ ঘোষণা। সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ বাবে ভাল খবৰ। নতুনকৈ চৰকাৰী চাকৰি ওলাইছে, হাজাৰকৈ পদ মুকলি কৰিছে চৰকাৰে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক দিব চৰকাৰে হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব, আপডেটটো চাই লওক। বন্ধুসকল, লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ সৈতে এইবাৰ লাভ কৰিব ১,২৫০ টকাকৈ সকলোৱে যাৰ ঘৰত ৰেচন কাৰ্ড আছে। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ। আৰু এই খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধুসকল, এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ লগতে লাভ কৰিব চৰকাৰী ধন। আৰু চৰকাৰী ধনৰ লগতে লাভ কৰিব বিনামূলীয়াকৈ চাউল। আৰু ১ তাৰিখৰ পৰা ১০ তাৰিখৰ ভিতৰত লাভ কৰিব বিনামূলীয়াকৈ ৰেচন কাৰ্ডৰ জৰিয়তে চাউল। আৰু ১০ তাৰিখেই লাভ কৰিব মহিলাসকলৰ বেংক একাউণ্টত ১,২৫০ টকাকৈ বুলি ঘোষণা কৰিলে। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব এতিয়াৰে পৰা ১,২৫০ টকাকৈ প্ৰতি মাহেকত। মহিলাসকলক সকাহ দিয়াৰ বাবে চৰকাৰৰ বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে নতুনকৈ। আৰু চাউল টকাৰ উপৰিও দৰিদ্ৰ পৰিয়ালে লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী ধন। যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল আছে, নতুনকৈ ৰেচন কাৰ্ড পোৱা দৰিদ্ৰ হিতাধিকাৰীসকলে লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী পকী ঘৰ। আৰু ইতিমধ্যে ৩১ ডিচেম্বৰৰ ভিতৰত ৬০,০০০ পৰিয়ালে লাভ কৰিব নতুনকৈ PMAY-ৰ অধীনত চৰকাৰী ঘৰ বুলি ঘোষণা কৰিছে। লগতে নতুনকৈ ৭ লাখ লোকে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ, যাতে কোনো মানুহে কেঁচা ঘৰত থাকিব নালাগে। মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই চৰকাৰী পকী ঘৰসমূহ বুলি ঘোষণা কৰিছে। শীঘ্ৰে হাজিৰ কৰক আপোনালোকসমূহৰ নথিপত্ৰ। অৰ্থাৎ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব ইতিমধ্যে মই ভিডিঅ' বনাইছোঁ, চাই ল'ব। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। অৰ্থাৎ যিসকল মহিলাৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু ৰেচন কাৰ্ড নাম থাকিলে এতিয়াৰে পৰা বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। আৰু এই ১,২৫০ টকাকৈ দিব আপোনালোকক অৰুণোদয় আঁচনিৰ বাবে। আৰু অৰুণোদয় আঁচনি ১৫ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰৰ ভিতৰত 3.0 আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে। গতিকে আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে, যদি অৰুণোদয় আঁচনি 3.0 আবেদন কৰা নাই, তেনেহ'লে আপোনালোকে পোনপ্ৰথমতে অৰুণোদয় আঁচনি 3.0 আবেদন কৰি লওক। আৰু অৰুণোদয় আঁচনি আবেদন কৰিলে আপোনালোকে প্ৰতি মাহেকৰ ১০ তাৰিখে ১,২৫০ টকাকৈ লাভ কৰিব নিজৰ বেংক একাউণ্টৰ ডিবিটিৰ মাধ্যমত। গতিকে যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে পোনপ্ৰথমতে অৰুণোদয় আঁচনি 3.0 আবেদন কৰক। আৰু ৰেচন কাৰ্ড থাকিলে অকল অৰুণোদয় আঁচনি বুলিয়ে নহয়, তাৰ উপৰিও কিন্তু কেইবাটাও আঁচনিৰ সা সুবিধা লাভ কৰিব। যেনেকৈ চৰকাৰী পকী ঘৰ দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে যিসকল দুখীয়া দৰিদ্ৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু তেওঁলোকে যদি প্ৰধানমন্ত্ৰী উজ্জ্বলাৰ অধীনত চৰকাৰী গেছ আবেদন কৰে, তেনেহ'লে অতি কম মূল্যত তেওঁলোকে চৰকাৰী গেছ চিলিণ্ডাৰ লাভ কৰিব। লগতে বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। গতিকে বন্ধুসকল, আৰু যিসকল পূৰ্বৰ পৰা অৰুণোদয় আঁচনি 1.0 আৰু 2.0 ৰ অধীনত টকাসমূহ পাইছিলে, তেওঁলোকে কিন্তু নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু যদি ৰেচন কাৰ্ডক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু বন্ধুসকল, অৰুণোদয় আঁচনি 3.0 আবেদন কৰাৰ আগতে মন কৰিবলগীয়া কথাটো হ'ল যে আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰাৰ আগতে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। কাৰণ এই টকাটো আপোনালোকক ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰি দিব। গতিকে কিছুমান হয়তো আবেদন কৰিব, হয়তো বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক নাই, হয়তো তাৰ বাবে তেওঁলোকে এই টকাসমূহ নাপাব পাৰে। গতিকে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। আৰু যদি চৰকাৰী ঘৰ আবেদন কৰে, তথাপিও আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। চৰকাৰী ঘৰ আবেদন কৰিলেও আপোনালোকক কিন্তু এই টকাসমূহ ডাইৰেক্ট ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব বেংক একাউণ্টত। গতিকে আপোনালোকে যেতিয়া যিকোনো আঁচনি আবেদন কৰিব তাৰ আগতে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। গতিকে লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ আছিলে। ৰেচন কাৰ্ড থাকিলে আপোনালোকে এই আঁচনিখিনিৰ সুবিধাসমূহ ল'ব পাৰিব। যদি এইখিনি আঁচনিক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। যিসকল মহিলা আত্মসহায়ক গোটত ১০,০০০ টকাৰ বাবে আবেদন কৰিছিলে, অৰ্থাৎ চেল্ফ হেল্প গ্ৰুপ বা লাখপতি দিদি যিসকলে আবেদন কৰিছিলে, তেওঁলোকলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। কাৰণ এই ১০,০০০ টকা কেতিয়া দিব, কোনে কোনে লাভ কৰিব, কি কৰিব লাগিব, পোনপ্ৰথমতে নতুন এটা আপডেট আহি পৰিছে। ইতিমধ্যে আপডেটটো এবাৰ চাই লওক। অতি শীঘ্ৰেই মহিলাসকলৰ বেংক একাউণ্টত সোমাব ১০,০০০কৈ টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। অৰ্থাৎ যিসকল মহিলা আত্মসহায়ক গোটত ১০,০০০ টকাৰ বাবে আবেদন কৰিছিলে, লাখ লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। গতিকে বন্ধুসকল, ১০,০০০ টকা কেতিয়া লাভ কৰিব সেই চিন্তা মহিলাসকলে কৰিব নালাগে এতিয়াৰে পৰা। কাৰণ ৪০ লাখ মহিলাই গাই প্ৰতি একাউণ্টত পাব ১০,০০০কৈ টকা বুলি মুখ্যমন্ত্ৰী নিজ মুখে ঘোষণা কৰিলে। ইয়াৰ বাবে চৰকাৰক লাগিব ৪,০০০ কোটি টকা বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। ১০,০০০ টকা কেতিয়া লাভ কৰিব সেই চিন্তা এতিয়াৰে পৰা মহিলাসকলক কৰিব নালাগে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এই টকা আপোনালোকে নিজৰ বেংক একাউণ্টত লাভ কৰিবই।
বৰ্তমানলৈকে মই যি প্ৰতিশ্ৰুতি দিছোঁ সেয়া পূৰণ কৰি আহিছোঁ বুলি মুখ্যমন্ত্ৰী নিজ মুখে ঘোষণা কৰিলে। মহিলাসকলক প্ৰদান কৰাৰ বাবে 4,000 কোটি টকা সংগ্ৰহ কৰি আছে ইতিমধ্যে চৰকাৰে আৰু কিছুদিনৰ ভিতৰতে মহিলাসকলে গাই প্ৰতি এই 10,000 টকাকৈ লাভ কৰিব নিজৰ বেংক একাউণ্টৰ ডিবিটিৰ মাধ্যমত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। গতিকে যিসকল মহিলা আত্মসহায়ক বাবে আবেদন কৰিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ, অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ। গতিকে বন্ধু-বান্ধৱীসকল, যিসকল আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে বা যিসকল মহিলা আত্মসহায়ক গোটৰ সদস্য আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ, কাৰণ এই 10,000 টকাটোৰ বাবে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকক নতুন বছৰৰ প্ৰথম সপ্তাহতে বা প্ৰথম মাহতে আপোনালোকে লাভ কৰিব পাৰে এই 10,000 টকা। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে যোৱা পঞ্চায়ত নিৰ্বাচনৰ সময়তো কৈছিলে যে এই 10,000 টকা নতুন বছৰত দিয়া হ'ব বুলি। গতিকে অফিচিয়েলভাৱে ডেটটো নতুনকৈ পুনৰ ঘোষণা কৰিব, আৰু যেতিয়া ঘোষণা কৰে লগালগ মই এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত অৱগত কৰিম। আৰু ইতিমধ্যে তীব্ৰ গতিত ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো চলি আছে। যেতিয়া ভেৰিফিকেশ্যনৰ কামসমূহ সম্পূৰ্ণ হয় আৰু লগালগ আপোনালোকৰ এই 10,000 টকাকৈ নিজৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে লাখপতি বাইদেউক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি আত্মসহায়ক গোটৰ 10,000 টকাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ। কাৰণ চৰকাৰে নতুনকৈ হাজাৰ হাজাৰ পদ মুকলি কৰিছে SBI অৰ্থাৎ বেংকত। ষ্টেট বেংক অৱ ইণ্ডিয়াত নতুনকৈ পদ মুকলি কৰিছে, আপডেটটো চাই লওক। SBIত খালী হৈছে হাজাৰ হাজাৰ পদ। সময় থাকোঁতে কৰি লওক আবেদন, নহ'লে পিছত পস্তাব। চৰকাৰী চাকৰি বিচাৰি থকা সকলৰ বাবে সোণালী সুযোগ, যিসকলে চৰকাৰী চাকৰি বিচাৰি আছে। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হৈছে হাজাৰ হাজাৰ পদ, আৰু এই পদসমূহ আৰম্ভ কৰিব নতুনকৈ। জুনিয়ৰ এছিষ্টেণ্ট, গ্ৰাহক সহায় আৰু বিক্ৰী পদৰ বাবে বিচাৰিছে আবেদনকাৰী। আবেদনৰ শেষ সীমা হৈছে 7 জানুৱাৰী 2025 চন। আৰু সমগ্ৰ দেশত মুঠ 13,735টা পদ মুকলি কৰিছে SBIয়ে। অসমত খালী হৈছে পদৰ সংখ্যা 311টা। SBIত 311টা নতুনকৈ পদ মুকলি কৰিছে। অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, লক্ষ্ণৌ, দিল্লী আদি বহু প্ৰান্তত খালী আছে নতুনকৈ SBIত পদ। স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বা যিকোনো শাখাত স্নাতক উত্তীৰ্ণ কৰি হ'লে হ'ব। প্ৰাৰ্থীৰ বয়স 20ৰ পৰা 28 বছৰ হ'ব লাগিব বুলি ক্ৰাইটেৰিয়া দিছে চৰকাৰে। আৰু http://www.sbi.career. এইটো ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব, অথবা www.sbi.co.in কেৰিয়াৰত আপোনালোকে গৈ কিন্তু নতুনকৈ আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। দুটাকৈ অনলাইন পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব, তাৰপিছতে আপোনালোকে এই পৰীক্ষাৰ বাবে আপোনালোকে নিৰ্বাচিত হ'ব। পুনৰ স্থায়ী ভাষাৰ ওপৰত চূড়ান্ত পৰীক্ষাৰ অৱতীৰ্ণ হ'ব লাগিব। গতিকে যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালৰ নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ, কাৰণ নতুনকৈ হাজাৰ হাজাৰ পদ মুকলি কৰিছে SBI অৰ্থাৎ ষ্টেট বেংক অৱ ইণ্ডিয়াই। গতিকে যিসকলে বেংকত চাকৰি কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা সোণালী সুযোগ। গতিকে বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে চৰকাৰী চাকৰি বিচাৰিছে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। গতিকে বন্ধু-বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই ভিডিঅ'টো চাই যাতে সকলোৱে এইখিনি আপডেট জনাটো উচিত বা চোৱাটো উচিত। আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম। আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ